বঙাইগাঁও চহৰত জাতীয় সংগঠনৰ প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থা বীৰ লাচিত সেনা কৃষক মুক্তি সংগ্ৰাম সমিতি কোচ ৰাজবংশী ছাত্ৰ সন্থা নাথযোগী ছাত্ৰ সন্থা গৰিয়ামৰীয়া পৰিষদ ইত্যাদি বিভিন্ন সংগঠনৰ উদ্যোগত আজি বঙাইগাঁও চহৰত অৱস্থিত চিকে হোটেলত এখনি সংবাদ মেলৰ আয়োজন কৰা হয়। তাৰ পিছতেই খিলঞ্জীয়া ঐক্যমঞ্চ গঠন কৰা হয় আৰু তেওঁলোকে বঙাইগাঁও ৰাজপথত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী। উল্লেখযোগ্য যে বঙাইগাঁও চহৰৰ মাজমজিয়াতে অৱস্থিত আৰোগ্য হস্পিটেলৰ এগৰাকী প্ৰশিক্ষাৰ্থী নাৰ্ছ আৰু এজন ষ্ট'ৰ কিপাৰৰ মাজত থকা ব্যক্তিগত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই বিজেপি এবিভিপি বজৰং দলৰ একাংশ সদস্যই হস্পিটেলখনত প্ৰৱেশ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি অভিযোগ আহিছিলে আৰু তেওঁলোকে নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰাৰ উপৰিও হস্পিটেলখনৰ গেটত তলবদ্ধ কৰি ৰোগীক পণবন্দী কৰা বুলি অভিযোগ আহিছিলে আৰু তাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে দুজন হিন্দুত্ববাদী নেতা বিকাশ সিং আৰু ব্ৰিজভূষণ গুপ্তাক। আৰু আজি এই ঘটনাৰ প্ৰতিবাদত বঙাইগাঁও চহৰলৈ ওলাই আহিল জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু তেওঁলোকে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী আৰু তাতে গঠন কৰে খিলঞ্জীয়া ঐক্যমঞ্চ আৰু তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত অসমত খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ অংগীকাৰ কৰে। আজি আমি আছোঁ বঙাইগাঁও চহৰৰ বৰপাৰা ফিল্ডত আৰু ইয়াত আচলতে বিভিন্ন জাতীয় সংগঠনে মিলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে দিনমান আগতে বঙাইগাঁও চহৰত এখন নামজ্বলা হস্পিটেল আৰোগ্য যে চিকিৎসালয় হস্পিটেল তাতে ঘটনা সংঘটিত হৈছিলে যে এজন ষ্ট'ৰ কিপাৰে প্ৰশিক্ষণৰত নাৰ্ছ এগৰাকীক কিবা মেছেজ দিয়াক লৈ এক ঘটনাৰ সূত্ৰপাত হৈছিলে আৰু তাৰপিছতে কেইবাটাও হিন্দুত্ববাদী সংগঠন এবিভিপি গৌতম বা বিজেপি দলৰ একাংশ সদস্যই হস্পিটেলখনত আহি তাত তলবদ্ধ কৰিছিলে, নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰিছিলে বা এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে আৰু তাৰ প্ৰতিবাদত আজি একাংশ জাতীয় সংগঠন আক্ৰাছু নাথযোগী ছাত্ৰ সন্থা গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ ইত্যাদি লগ লাগি তেওঁলোকে প্ৰতিবাদ কৰি এটা উদ্দেশ্য লৈ আমি খিলঞ্জীয়া ঐক্যমঞ্চ আমি গঠন কৰিলোঁ। আমি দেখিব পাইছোঁ কেইদিনমান আগতে শিৱসাগৰৰ পৰা আৰম্ভ কৰি অসমত যিবোৰ ঘটনা ঘটি আছে কমচে কম বঙাইগাঁও আমি এটা সুস্থিৰ পৰিৱেশ আদি যাতে ভাল এটা পৰিৱেশ থাকিব পাৰোঁ প্ৰশাসনৰ পৰা আমি আশা কৰিছিলোঁ। এখন আমি দেখিবলৈ পালোঁ যোৱা পৰহি আৰোগ্য হস্পিটেলত আজি কচাৰমুচি অধ্যুষিত অঞ্চলত আজি কেইজন মাতাল যুৱকে ইয়াত আহি হস্পিটেল বন্ধ কৰাৰ দৰে ব্যৱস্থা কৰিল। ইয়াতকে আৰু দুখজনক ঘটনা হ'বই নোৱাৰে। তাৰ কাৰণে আমি খিলঞ্জীয়া ঐক্যমঞ্চৰ ফালৰ পৰা এটা কথা আহ্বান জনাব বিচাৰোঁ আমাৰ জিলা প্ৰশাসনক, আপোনালোকে যিসকল কাৰ্পিটক ধৰিছে তাৰ লগত সোধা পোছা কৰি আৰু মানে কাৰ্পিটসকলক ওলোৱাৰ ব্যৱস্থা কৰক। কাৰণ আমাৰ এই যি থলুৱা আমাৰ খিলঞ্জীয়া যি সমাজ হাকামপুৰীয়া সমাজ এই সমাজখনক ধ্বংস কৰিব কিন্তু আমি খিলঞ্জীয়া ঐক্যমঞ্চে কেতিয়াও নিদিওঁ। ইয়াৰ জৰিয়তে এটা কথা ক'ব বিচাৰোঁ, বিগত কেইদিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ বঙাইগাঁৱত অনা অসমীয়া আৰু অনা খিলঞ্জীয়াৰ ওপৰত যে অত্যাচাৰ আৰম্ভ হৈছে এইবোৰ ৰোধ কৰাৰ কাৰণত আমি খিলঞ্জীয়া ঐক্যমঞ্চৰ জন্ম দিব আমি বাধ্য হ'লোঁ। বঙাইগাঁও এখন শান্তিপ্ৰিয় জেগা আৰু এই শান্তিপ্ৰিয় জেগাত যদি কোনোবাই হস্পিটেলৰ নিচিনা জেগাত অত্যাচাৰ কৰিব আহে, গুণ্ডাগিৰি কৰিব আহে, তেতিয়াহ'লে সিহঁতক আমি পকাই দিম। আজি চাওক গুপ্তা সিং এইবিলাকৰ অটপালি বাঢ়িছে। আমি দেখিছোঁ মাত্ৰ দুজনক গ্ৰেপ্তাৰ কৰিছে, বাকী সাংঘু পাংঘুবিলাক ক'ত গ'ল? সেই সাংঘু পাংঘুবিলাকক ফুটেজত চাই অতি কমেও 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ আমি দেখিছোঁ এই চৰকাৰে বা প্ৰশাসন বিভাগে এনকাউণ্টাৰ কৰে, এইবিলাকক এনকাউণ্টাৰ কৰক যিবিলাকে ৰোগীৰ ওপৰত অত্যাচাৰ কৰিব আহিছে, যিবিলাকে হস্পিটেলত অত্যাচাৰ কৰিব আহিছে, য'ত মানৱ সভ্যতা য'ত মানৱক মানে চিকিৎসা কৰে, মানুহক চিকিৎসা কৰে, সেই জেগাত এই গুপ্তা আৰু কি নাম ইয়াৰ সিং না গুপ্তা আৰু সিং। গতিকে আমি ক'বলৈ বিচাৰিছোঁ জিলা প্ৰশাসনক অতি কমেও 24 ঘণ্টাৰ ভিতৰত এই সাংঘু পাংঘু বিলাকক গ্ৰেপ্তাৰ কৰিব লাগে। বঙাইগাঁও জিলাত খিলঞ্জীয়া ঐক্যমঞ্চ গঠন কৰোঁ। মই ক'ব খুজিছোঁ যে আজিৰ পৰা বঙাইগাঁও জিলাত এখন নতুন সংগ্ৰাম হ'ব। আপোনালোকে জানে যে গোটেই অসমত এতিয়া অনা অসমীয়াৰ দাদাগিৰি আপোনালোকে দেখিছে শিৱসাগৰত কি হৈছে। আমি নিবিচাৰোঁ যে বঙাইগাঁৱত তেনেকুৱা ঘটনা আমি কৰিব লাগে বুলি, কিন্তু যোৱাকালি আমি যি দেখিছোঁ এজন অখিলঞ্জীয়া ল'ৰাই খিলঞ্জীয়া লোকৰ প্ৰতিষ্ঠান তলা মাৰি দিলে। এখন ব্যক্তিগত চৰকাৰী ব্যক্তিগত খণ্ডৰ
হস্পিটেলত তলা লগাই দিলে মানে কি বুজায় যে তাত যিমান ৰোগী আছে সেই মুহূৰ্তত যদি কিবা হ'লহেঁতেন এই দায়িত্ব কোনে ল'লেহেঁতেন গতিকে বিকাশ সিং বা কোনোবা গুপ্তা আহি পেলাই আমাৰ বঙাইগাঁৱত দাদাগিৰি কৰি থাকিব আৰু আমি খিলঞ্জীয়া ইয়াত চুপ হৈ থাকিম এই কথা কিন্তু মানি লোৱা নহ'ব বঙাইগাঁও জিলাত যোৱা 3 মাহত 3টা ঘটনা হ'ল আমি দেখিলো যে অল কলনীত এটা গুলীয়া ঘটনা হ'ল ৰাতুল মেধি নামৰ এজনক গুলীওৱা হ'ল কিন্তু ঘটনাও কিন্তু জিলা প্ৰশাসনে গাইড কৰিবলৈ চেষ্টা কৰিলে গাইড দিলে এই ঘটনাটো প্ৰচাৰ কৰিবৰ কাৰণে বহুত সাংবাদিকে চেষ্টা কৰিছিল কিন্তু সাংবাদিকবিলাকক পাৰ্চনেলি ফোন কৰি কিন্তু প্ৰশাসনে পুলিচ প্ৰশাসনে আমি দেখিছো যে পুলিচ প্ৰশাসনে ভয় ভাবুকি দিয়ে এই ঘটনাটো গাইড কৰাৰ চেষ্টা কৰি আপোনাৰ চিভিল হস্পিটেলৰ সন্মুখত তেনেকুৱা এটা ঘটনা আমি দেখিছিলো এই ঘটনাটো পুলিচ প্ৰশাসনে কিন্তু গাইড কৰাৰ চেষ্টা কৰিলে এই বিকাশ সিং আৰু কোনোবা গুপ্তা এজন এইবিলাক আপোনাৰ মিহি গুণ্ডাবিলাকে যিবিলাক কাৰবাৰ কৰি আছে এই কাৰবাৰবিলাকক পুলিচে কিন্তু গাইড কৰি দিয়াৰ কাৰণে এটা প্ৰচেষ্টা বঙাইগাঁও পুলিচক আমি দেখা পাইছো এই কাৰবাৰটো বেয়া কথা যিকোনো ঘটনাত দোষীবিলাকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে কাৰণ জাত পাত চাব নালাগে অনা অসমীয়া দাদাগিৰি দীৰ্ঘদিনৰ পৰা বঙাইগাঁৱত বৃদ্ধি হৈছে আমি সকলোৱে অনুভৱ কৰিছো আৰু অনা অসমীয়া দাদাগিৰি বঙাইগাঁৱত কোনো কাৰণতে সহ্য কৰা নহ'ব যাৰ কাৰণে গোটেইকেইটা বঙাইগাঁও জিলাৰ সংগঠনে লগ হৈ আমি আজি হুংকাৰ দিবলগীয়া হৈছে যে অনা অসমীয়া দাদাগিৰি বঙাইগাঁৱত মানি লোৱা নহ'ব 2 নম্বৰ কথাটো হৈছে কি আজিৰে পৰা কাৰ্যকৰী হোৱাকে বঙাইগাঁৱত দেখিছো যে আমাৰে কিছুমান দালাল এই দালালবিলাকক আমি চিনিও পাওঁ এই দালালবিলাকে আমাৰ সাধাৰণ খিলঞ্জীয়া মানুহবিলাকক ফুজুলাই আমাৰ মাটিবিলাক কিন্তু অনা অসমীয়া চক্ৰক বিক্ৰী কৰি আছে গতিকে আজিৰে পৰা বঙাইগাঁৱত এই দালাল চক্ৰটো সাৱধান হওক কাৰণ আপোনালোকক আমি ভালকে চিনি পাওঁ যদি আপোনালোকে খিলঞ্জীয়া মানুহ মাটি অনা খিলঞ্জীয়া আপোনালোকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আপোনালোকক কিন্তু আমি ঘৰে ঘৰে গৈ পিটিম বঙাইগাঁও জিলাৰ সাব ৰেজিষ্টাৰ অফিচক আমি অনুৰোধ কৰিছো কেইটামান টকাৰ কাৰণে মণ্ডল কেইটাক আমি অনুৰোধ কৰিছো কেইটামান কমিশনৰ কাৰণে খিলঞ্জীয়া মানুহৰ মাটি যাতে অনা অসমীয়া মানুহে যাতে কিনিব নোৱাৰে যাতে ৰেজিষ্টাৰ নকৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক নহ'লে কিন্তু আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আজিৰে পৰা কাৰ্যকৰী হোৱাকে বঙাইগাঁৱত যদি কোনোবা খিলঞ্জীয়া মানুহৰ মাটি অনা খিলঞ্জীয়া যদি কিনে সেই মাটি আমি সংগঠনবিলাকে দখল কৰি আমাৰ ভূমিহীন মানুহবিলাকক কিন্তু আমি গতাই দিম গতিকে আজিৰে পৰা খিলঞ্জীয়া মানুহৰ ভূমি ক্ৰয় বিক্ৰয় কৰাৰ ক্ষেত্ৰত কেৱল খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব অসমীয়া মানুহৰ অধিকাৰ থাকিব অনা অসমীয়া যাতে কোনো মাটি বিক্ৰী নকৰে যদি মাটি বিক্ৰী কৰা হয় সেই দালালবোৰক কিন্তু আমি ঘৰত গৈ পিটিম যাতে কোনো কাৰণতে ৰেজিষ্টাৰ নহয় বঙাইগাঁও জিলা প্ৰশাসন বঙাইগাঁও ৰেজিষ্টাৰ অফিচ সাব ৰেজিষ্টাৰ অফিচক আমি অনুৰোধ জনাইছো আপোনালোকে অনা খিলঞ্জীয়া মানুহক মাটি ৰেজিষ্টাৰ দিয়া বন্ধ কৰক নহ'লে কিন্তু আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম অৱস্থা বেয়া হৈছে বঙাইগাঁৱে বহুত শান্তিত আছিলো আমি বঙাইগাঁৱৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3